নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত সাধাৰণতে এটা প্ৰশ্ন বাৰে বাৰে আহে যে ভোটৰ হাৰ যদি কমি যায় তেতিয়াহ'লে কাৰ লাভ হ'ব আৰু ভোটৰ হাৰ যদি বাঢ়ি যায় তেতিয়া কাৰ লাভ হ'ব। সাধাৰণতে এনেকুৱা এটা ধাৰণা থাকে যে ভোটৰ হাৰ যদি কমে তেতিয়াহ'লে শাসনত থকাসকলৰ লাভ হয় আৰু ভোটৰ হাৰ যদি বাঢ়ি যায় তেতিয়াহ'লে শাসনৰ বিৰুদ্ধে যিসকল থাকে বিৰোধী বুলি যাক কোৱা হয় তেওঁলোকৰ লাভ হয়। কিন্তু এইটো কথা এইবাৰ বৰ বিশেষভাৱে পৰিলক্ষিত হৈছে যে ভাৰতবৰ্ষত ভোটৰ হাৰ সাংঘাতিক ধৰণে কমিছে আৰু অসমৰ এই 14টা লোকসভাৰ ক্ষেত্ৰত আমি দেখিছোঁ 14টা সমষ্টিৰে প্ৰায় 9টা সমষ্টিত ভোটৰ হাৰ যথেষ্ট কমিছে পূৰ্বৰ তুলনাত, কিন্তু 5টা সমষ্টিত বাঢ়িছে। গতিকে এই গোটেই ধাৰণাটো যদি লোৱা যায়, যিটো ধাৰণা পৰম্পৰাগত ৰূপ পাইছে যে ভোটৰ হাৰ বাঢ়িলে বিৰোধীৰ লাভ হ'ব, তেনেহ'লে কথাটো আমি নতুনকৈ কিছু আলোচনা কৰাৰ প্ৰয়োজন। কিন্তু অসমৰ এই 5টা সমষ্টিত য'ত ভোটৰ হাৰ বৃদ্ধি হৈছে পূৰ্ব মানে 2019 লোকসভা নিৰ্বাচনতকৈ স্বাভাৱিকভাৱে সেই সমষ্টিকেইটা কিন্তু নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়াটো কিন্তু যথেষ্ট গুৰুত্ব পাইছে। প্ৰথমতে আমি যদি চাওঁ যোৰহাটত 2014 চনত 78.32% ভোট আছিলে, যিহেতু চুনামি বিজেপিৰ বা সমগ্ৰ ৰাইজ ওলাই আহিছিলে। 2019ত ভোটৰ হাৰ কমিল অলপ 77.57% হ'ল 2019ত, কিন্তু এইবাৰ 2024ত দেখা গ'ল যে এইটো যথেষ্ট বৃদ্ধি হ'ল, প্ৰায় 79.89% ভোট বাঢ়িল। গতিকে এই কথাটো যোৰহাটত যে ভোট বাঢ়িল, যোৰহাটত পূৰ্বতকৈ প্ৰায় 2.5% ভোট বাঢ়িল 2019তকৈ, এইটো এটা লক্ষণীয় বিষয়। যদি এই যিটো পৰম্পৰা চলি আহিছে যে ভোট যদি বৃদ্ধি হৈ যায় তেতিয়া শাসক গোষ্ঠীৰ লাভ হয়, যোৰহাটৰ কথাটো যদি আমি আলোচনা কৰি আনো, তেতিয়া যোৰহাটত এইবাৰ নিৰ্বাচনত যথেষ্ট ধৰণৰ এটা সক্ৰিয়তা লাভ কৰিছিল। বিশেষকৈ জনসাধাৰণ পিপলছ পলিটিক্স হৈছিলে, জনসাধাৰণে গোটেই এটা নিয়ন্ত্ৰণ যেন কৰিছিলে গোটেই বিষয়টো। এই বিষয়টো মুখ্য ভূমিকা আছিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী। গতিকে এই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক লৈ এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিলে, সমগ্ৰ অসমতে পৰিৱেশ হৈছিল। কোন প্ৰাৰ্থী, গৌৰৱ গগৈ কংগ্ৰেছৰ নে বিজেপি নে CPMৰ এইটো চোৱা নাই, যে গৌৰৱ গগৈ বুলি সমগ্ৰ অসমতে এটা পৰিৱেশ এটা সৃষ্টি হৈছিল। আৰু সেইকাৰণে হয়তো শাসনত থকাসকলে দলটোৱেও বা চৰকাৰখনৰ লগত জড়িতসকলেও অধিক সক্ৰিয়ভাৱে যোৰহাটত গৌৰৱ গগৈক পৰাজিত কৰিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিছিল। কিন্তু তাৰপিছতো দেখা গ'ল যে পৰিৱৰ্তনৰ নামত ভোট দিয়ক, উন্নয়নৰ নামত ভোট দিয়ক, নৰেন্দ্ৰ মোদীক শক্তিশালী কৰিবৰ কাৰণে ভোট দিয়ক, এই ধৰণৰ শ্লোগানবিলাক, সেই শ্লোগানবিলাকে হয়তো যোৰহাটত শাসক গোষ্ঠীৰ স্বাৰ্থত কাম নহ'ল নেকি। কাৰণ দেখা গ'ল যে যোৰহাটত যিটো 79.89% ভোট আহিল, স্বাভাৱিকভাৱেই ই যদি মানে পৰম্পৰাগত যিটো সাধাৰণতে চলি থাকে, সাধাৰণতে ধাৰণা কৰা যায়, সেইটোৰ ওপৰত ভিত্তি কৰিলে দেখা যায় যে যোৰহাট সমষ্টি এইবাৰ বিৰোধীৰ হাতলৈ আহিব নেকি। বিৰোধী হাতত মানে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ এইবাৰ পাৰ্লিয়ামেণ্ট নিৰ্বাচনত জিকিব নেকি, সেই প্ৰশ্নটো কিন্তু আহিছে। সেই প্ৰশ্নটো যিমতে আলোচনা আহিছে। তো একেদৰে আমি আন এটা সমষ্টি যদি চাওঁ, নগাঁও এটা খুব সাংঘাতিক এটা আলোচনাৰ বিষয় হৈছিল নগাঁৱত। কাৰণ নগাঁৱত এই কথাটো আলোচনা এইকাৰণে হৈছিল যে নগাঁৱত গৌৰৱ গগৈ উঠা কথা আছিলে কংগ্ৰেছৰ পৰা, পিছত প্ৰদ্যুৎ বৰদলৈ উঠিল আৰু প্ৰদ্যুৎ বৰদলৈক হৰুৱাবৰ বাবে যথেষ্ট শক্তিশালী স্থিতি লৈছিল বিশেষকৈ শাসনত থকা বিজেপি দলটোৱে। আৰু তেওঁলোকে এইকাৰণে কংগ্ৰেছৰ যিগৰাকী ডিষ্ট্ৰিক্টৰ জিলাৰ নেতা আছিলে, সভাপতি আছিলে, এই সভাপতিগৰাকীক বিজেপিত যোগদান কৰাই 3 মাহৰ ভিতৰতে তেওঁক প্ৰাৰ্থিত্ব দি বিজেপিৰ পৰা তেওঁ সাংসদলৈ পঠিয়াবৰ কাৰণে এটা ৰণকৌশল প্ৰস্তুত কৰিছিল। UDFেও তাত প্ৰাৰ্থী দিছিল। গতিকে স্বাভাৱিকভাৱে এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে নগাঁও সমষ্টিটো যথেষ্ট ধৰণৰ এটা আলোচনাৰ বিষয় হৈ পৰিছিল। আৰু এইবাৰ দেখা গ'ল যে নগাঁও সমষ্টিটো দেখা গ'ল যে 2014ত 80.75% ভোট আছিল, 2019ত ভোট ইনক্ৰিজ হৈছিল, ভোট বাঢ়িছিল, 83.22% বাঢ়িছিল। কিন্তু এইবাৰ দেখা গ'ল তাতকৈ বৃদ্ধি হ'ল, 84.17% ভোট এইবাৰ ৰাইজে দিলে। স্বাভাৱিকভাৱে এই কথাটো আকৌ আলোচনা আহিল, ভোট যেতিয়া বৃদ্ধি হৈছে তাৰমানে বিৰোধী শক্তিৰ প্ৰাৰ্থীগৰাকী বিজয়ী হ'ব নেকি। প্ৰদ্যুৎ বৰদলৈ সেই যোৰহাট নগাঁৱৰ পৰা পুনৰ তাৰ আগতেও সাংসদ আছিলে 2019ত, আৰু 2019ত একে কথাটো আলোচনা হৈছিল, যিহেতু 2014ত 80% ভোট পাইছিল বিজেপিৰ
গগৈ ডাঙৰীয়াই। গতিকে ইয়াৰ ক্ষেত্ৰত দেখা গ'ল গোহাঁই আছিলে বিজেপিৰ প্ৰাৰ্থিত্ব দিছিল 80.75% ভোট পাইছিল ৰাজেন গোহাঁই আৰু মুঠতে সেই নিৰ্বাচন ৰাজেন গোহাঁই সাংসদ হৈছিল। কিন্তু প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দি 83.22% ভোট ইনক্ৰিজ হ'ল নগাঁও সমষ্টিত। স্বাভাৱিকভাৱে সেইবাৰো আলোচনা হৈছিল যে শাসনত থকা শক্তিটোৱে যেতিয়া ভোট কম পাইছে গতিকে বিৰোধীজন যাব আৰু তেতিয়াও প্ৰদ্যুৎ বৰদলৈ জয়লাভ কৰিছিল। এইবাৰ আকৌ দেখা গ'ল যে 2019তকৈ 2024ত আৰু অলপ ভোট বৃদ্ধি হ'ল, প্ৰায় 1% ভোট বৃদ্ধি হ'ল। 1% ভোট বৃদ্ধি মানে বা 2 লাখ বা 2.5 লাখলৈকে হয়। গতিকে 1% যেতিয়া ভোট বৃদ্ধি হ'ল তেতিয়া স্বাভাৱিকভাৱে 84.17% নগাঁও যেতিয়া ভোট বৃদ্ধি হ'ল একেই 2014 যিটো 2019 নিৰ্বাচন যিটো আলোচনা হৈছিল আকৌ 2024ত একেটা ট্ৰেণ্ড হ'ল নেকি, আকৌ প্ৰদ্যুৎ বৰদলৈ নগাঁও সমষ্টিৰ পৰা ওলাই আহিব নেকি, সেইটো এটা কিন্তু আলোচনাৰ বিষয় হৈছে। ঠিক একেদৰে আন এটা সমষ্টি কৰিমগঞ্জ সমষ্টি এবাৰ যথেষ্ট ধৰণৰ আলোচনাৰ বিষয় হৈছিল। এইকাৰণে কৰিমগঞ্জ সমষ্টি SCৰ কাৰণে এইটো এটা ৰিজাৰ্ভ আছিলে। এইবাৰ ডিলিমিটেশ্যনৰ সময়ত কৰিমগঞ্জ সমষ্টি SC প্ৰত্যাহাৰ কৰিলে সমষ্টিৰ পৰা, তাৰ বাহিৰে শিলচৰটো SC কাৰণে ৰিজাৰ্ভ কৰিলে, সংৰক্ষণ কৰিলে। আৰু কৰিমগঞ্জ সমষ্টিটোত এটা সাংঘাতিক এটা বিজেপিৰ ভিতৰত আভ্যন্তৰীণ দ্বন্দ্ব হ'ল। ঠিক একেদৰে এটা সময়ত তাত UDFৰ পৰাও সাংসদ হৈছিলে। UDFৰ মাজত এটা সাংঘাতিক ধৰণৰ আভ্যন্তৰীণ দ্বন্দ্ব হ'ল আৰু তাত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী উঠিল অতি যথেষ্ট মানে অভিজ্ঞ এটা আইনজ্ঞ তেখেত প্ৰকৃতাৰ্থত হাফিজ আহমেদ চৌধুৰী। গতিকে তেখেতৰ গোটেই প্ৰশ্নটো আহিল যে এইবাৰ হাফিজ চাহাব কৰিমগঞ্জৰ পৰা ওলাই আহিব নেকি। গতিকে দেখা গ'ল যে একেই দৃষ্টিভংগীত কৰিমগঞ্জত আকৌ প্ৰায় 1.30% ভোট বাঢ়িল। গতিকে স্বাভাৱিকভাৱে কৰিমগঞ্জত আকৌ এই কথাটো আলোচনা হ'ল যে কৰিমগঞ্জতো এইবাৰ কংগ্ৰেছে যিহেতু বিৰোধী অৱস্থানত কংগ্ৰেছ আছে গতিকে কৰিমগঞ্জত আকৌ কংগ্ৰেছৰ হাতলৈ গুচি আহিব নেকি। ঠিক একেদৰে আন এটা সমষ্টি আকৌ আলোচনাৰ বিষয় আহিলে এইটো কোকৰাঝাৰতো আমি দেখিছিলোঁ যে 2014ত 81.33% ভোট আছিল, 2019ত 83.30% ভোট পাইছিল। এইবাৰ তাতকৈ ইনক্ৰিজ হ'ল 83.55%। কোকৰাঝাৰ সমষ্টিত যথেষ্ট আলোচনাৰ বিষয় এইবাৰ এইকাৰণে হৈছিল তাত পূৰ্বাৰ দুবাৰকৈ সাংসদত থকা গৰাকী যিটো নিৰ্দলীয় আছিলে তেখেতে এইবাৰ প্ৰাৰ্থিত্ব দিয়া নাই। ইয়াৰ বাহিৰে BPFৰ প্ৰাৰ্থিত্ব আছে। BPFৰ বিপৰীতে প্ৰমোদ বড়োৰ নেতৃত্বত থকা দলৰ প্ৰাৰ্থিত্ব আছে, বিজেপিয়ে তাত সহায় কৰিছে। গতিকে এনেকুৱা এটা প্ৰক্ৰিয়া চাবৰ বাবে হাগ্ৰামাৰ নেতৃত্বাধীন BPFে যথেষ্ট সক্ৰিয়তা অৱলম্বন কৰিছে আৰু সেই বড়ো সমাজৰ মাজত এটা নতুন দৃষ্টিভংগী আহিছে যে যিটো স্বাভিমানৰ প্ৰতীক বড়ো, এই বড়োৰ যিটো জাতীয় স্বাভিমান, এই স্বাভিমান ৰক্ষা কৰাৰ কাৰণে সংগ্ৰাম কোকৰাঝাৰত আৰম্ভ হৈছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত। আৰু হাগ্ৰামা মহিলাই গোটেই কথা আগতে কংগ্ৰেছৰ লগত তেওঁ চৰকাৰ কৰিছিল কিন্তু কংগ্ৰেছী হোৱা নাছিলে, বিজেপিৰ লগত চৰকাৰ কৰিছিল বিজেপি হোৱা নাছিল, তেওঁ নিজে বড়োৰ যিটো স্বাভিমান ৰক্ষা কৰি আছিল। আৰু সেইকাৰণে গোটেই কোকৰাঝাৰ লোকসভা সমষ্টিটোত সকলো ধৰণৰ মানুহে হাগ্ৰামাক এইবাৰ এটা সহযোগ কৰা পৰিলক্ষিত হ'ল। তাত থকা মাইনৰিটিসকলে বা ভাষিক সংখ্যালঘু বঙালী সম্প্ৰদায় ৰাইজে বা কোচ ৰাজবংশীৰ লোকেও আদিবাসীসকলেও এই হাগ্ৰামাক এটা সহায় কৰা বুলি সকলোৱে ইতিমধ্যে আলোচনা হৈছিল। গতিকে এই পৰিপ্ৰেক্ষিততে যিহেতু ভোটৰ পাৰ্চেণ্টেজ যোৱা দুটা 2014 আৰু 2019ত কোকৰাঝাৰৰ যিটো বৃদ্ধি হ'ল আকৌ সেই অঞ্চলত BPFৰ প্ৰাৰ্থী খাম্পা আকৌ ওলাই আহিব নেকি। গতিকে এই কথাটো ইতিমধ্যে আলোচনাৰ বিষয় হৈছে। আন এটা সমষ্টি ধুবুৰী এবাৰ সাংঘাতিক ধৰণৰ আলোচনাৰ বিষয়। মই ইতিমধ্যে আগবঢ়া 4টা সমষ্টিৰ লগতে ধুবুৰী সম্পূৰ্ণ আলোচনাৰ বিষয় হৈছিল ৰাজনৈতিক ক্ষেত্ৰখনত, ৰাজনৈতিক পথাৰখনত। ধুবুৰী এইকাৰণে হৈছিল যোৱা 15টা বছৰ তাত UDFৰ নেতা বদৰুদ্দিন আজমল ডাঙৰীয়াই তাত সাংসদ হৈ আছে, কিন্তু তাত এটা সাংঘাতিক ধৰণৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল। আজমল ডাঙৰীয়াৰ নেতৃত্বত এটা সাম্প্ৰদায়িক দৃষ্টিভংগীৰে গোটেই সমগ্ৰ ধুবুৰীত এটা ৰাজনীতি কৰা বুলি তেখেতৰ ওপৰত বহুত অভিযোগ আহিছিল আৰু অভিযোগৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে UDFৰ লগত সংগ ত্যাগ কৰিছিল। এইবাৰ কংগ্ৰেছে অকলেই UDFক নলৈ বাকী অসমৰ আঞ্চলিক শক্তিবিলাকক লগত লৈ কংগ্ৰেছে এই নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে।
গতিকে স্বাভাৱিকভাৱে তাত এনেকুৱা এজন কংগ্ৰেছে প্ৰক্ষেপ কৰিলে ৰকিবুল হুছেইন, তেওঁ চামুগুৰিৰ বিধায়ক, দীঘলীয়া সময়ৰ কংগ্ৰেছত আছে, মন্ত্ৰীও আছিলে। ৰকিবুল হুছেইনক ধুবুৰীৰ পৰা প্ৰক্ষেপ কৰা হ'ল আৰু স্বাভাৱিকভাৱে ৰকিবুল হুছেইন ধুবুৰীৰ পৰা প্ৰক্ষেপ কৰাৰ লগে লগে সমগ্ৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা নতুন আলোচনা আৰম্ভ হ'ল, নতুন ধাৰা আৰম্ভ হ'ল যে বদৰুদ্দিন আজমল এইবাৰ বা UDF এইবাৰ সংকটত পৰিব নেকি। আৰু ভোটৰ পাৰ্চেণ্টেজ যিটো বৃদ্ধি হৈছে, প্ৰায় 2% ভোট বৃদ্ধি হ'ল 2019তকৈ। 2014তকৈ 2019ত ভোট বৃদ্ধি হৈছিল, 2019তকৈ এইবাৰ আকৌ ধুবুৰী সমষ্টিত ভোটৰ হাৰ যথেষ্ট বৃদ্ধি হ'ল। আৰু এই গোটেই পৰিপ্ৰেক্ষিততেই ধুবুৰীটো ইতিমধ্যে আলোচনা হৈছে যে তাত থকা শাসনত থকা বদৰুদ্দিন আজমল বৰ্তমান সাংসদ হৈ থকা, গতিকে বদৰুদ্দিন আজমল সংকটত পৰিব আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন এই ধুবুৰী সমষ্টিৰ পৰা ওলাই আহিব নেকি। এই 5টা সমষ্টি, যি 5টা সমষ্টি অসমত বিশেষভাৱে আলোড়ন সৃষ্টি হৈছিল, ইয়াৰ বাহিৰেও 2টা সমষ্টিত যথেষ্ট ধৰণৰ আলোচনা বিষয় হৈছিল। এটা হ'ল গুৱাহাটী সমষ্টি আৰু এটা হ'ল ডিব্ৰুগড় সমষ্টি। কিন্তু এই ডিব্ৰুগড় আৰু গুৱাহাটীত পূৰ্বতকৈ ভোটৰ হাৰ বঢ়া নাই। ভোটৰ হাৰ নাবাঢ়িলে তাৰ সামাজিক গোটেই কাঠামো বা সামাজিক পৰিৱেশ বা প্ৰাৰ্থী দুজনৰ ব্যক্তিত্ব, বিৰোধী প্ৰাৰ্থীৰ ব্যক্তিত্ব, এজন ৰৰিণজ্যোতি গগৈ জাতীয় পৰিষদৰ পৰা ডিব্ৰুগড় আৰু গুৱাহাটীৰ পৰা মীৰা বৰঠাকুৰ কংগ্ৰেছৰ পৰা, এই দুয়োগৰাকী প্ৰাৰ্থীৰ ব্যক্তিত্বই হয়তো এটা বেলেগ এটা দিশ ল'ব পাৰে। কিন্তু আমি যিটো আলোচনালৈ ঠেলিব বিচাৰিছোঁ যে ভোটৰ হাৰ বৃদ্ধি হ'লেই বিৰোধীৰ লাভ হয়, সেই তেনেকুৱা এটা স্তৰত যদি আমি আলোচনা কৰিবলৈ যাওঁ, তেতিয়া এই 14টা সমষ্টিৰ 5টা সমষ্টি এইবাৰ কিন্তু এটা পৰিৱৰ্তন হোৱাৰ এটা ইংগিত বহন কৰিছে। বিশেষকৈ যোৰহাট, নগাঁও, কৰিমগঞ্জ, কোকৰাঝাৰ আৰু ধুবুৰী, যি 5টা সমষ্টিত পূৰ্বতকৈ ভোটৰ হাৰ যথেষ্ট বৃদ্ধি হৈছে। আৰু এই পৰিপ্ৰেক্ষিততেই নিশ্চয় আমি আলোচনালৈ আনিব পাৰোঁ যে 5টা সমষ্টিত এইবাৰ নিশ্চিতভাৱে পূৰ্বৰ সাংসদ নাথাকিব, নতুন সাংসদ হ'ব। তাৰ বাহিৰে ডিব্ৰুগড় আৰু যোৰহাটত এইটো ডিব্ৰুগড় আৰু গুৱাহাটী সমষ্টিৰ কথাটো সময়ে নিৰ্ভৰ কৰিব। তাতো এটা সাংঘাতিক এটা ৰাজনৈতিক পৰিৱেশ, ৰাজনৈতিক আলোচনা, মানুহৰ মাজত এটা যথেষ্ট সচেতনতা এই 2টা সমষ্টিত লক্ষ্য কৰা হৈছিল। গতিকে এই দিশটো মই ভাবোঁ যে এটা আলোচনাৰ বিষয়, কাৰণ 4 তাৰিখে কি ধৰণে এই গোটেই পৰিৱেশটো হ'ব। কিন্তু এইটো কথাও ঠিক যে ভোটৰ হাৰ কমিলেই শাসনত থকাসকলৰ লাভ হ'ব বা বিৰোধীৰ লোকচান হ'ব, এই কথাটোৱে বৰ সাংঘাতিক ধৰণে এটা মানে আগৰ আমি ডাটাবিলাক চালে এই কথাটো বৰ শুদ্ধ নহয়। কাৰণ আমি দেখিছোঁ 52 চনৰ পৰা 2019 চনলৈকে এই 16টা যি নিৰ্বাচন, তাত দেখা গ'ল যে 10 বাৰ লোকসভাৰ নিৰ্বাচনত ভোটৰ হাৰ কমিছে। কিন্তু 10 বাৰ ভোটৰ হাৰ কমিলেও কিন্তু 6 বাৰ তাত এই শাসনত থকাসকলৰ কিন্তু পৰিৱৰ্তন হোৱা নাই, তেওঁলোকে জিকিছে, 6 বাৰ জিকিছে। সাধাৰণতে 10 বাৰে জিকিব বুলি বহুতে ধাৰণা কৰে, কিন্তু তাত 6 বাৰ জিকিছে। বা হাৰ বৃদ্ধি হ'লে বিৰোধীৰ লাভ হ'ব বুলি কোৱা যায়, সেই কথাটো কিন্তু লোকসভা নিৰ্বাচন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এই কিন্তু সাংঘাতিক ধৰণৰ ইংগিত বহন নকৰে। 4 বাৰ ভোটৰ হাৰ বৃদ্ধি হৈছিলে, কিন্তু 2 বাৰহে বিৰোধী শক্তিয়ে শাসনলৈ আহিছে। এই গোটেই তথাপিও যিটো এটা আলোচনা বিষয় হয়, এই কথাটো 4 তাৰিখে স্পষ্ট হ'ব যে অসমত ভোটৰ হাৰ বৃদ্ধি হোৱাৰ কাৰণে 5টা সমষ্টিত এটা পৰিৱৰ্তন আহিব নেকি।